দালালক চাকৰিৰ বাবে ধন দি যুৱকৰ আত্মহত্যা শৰীৰত জুই লগাই আত্মহত্যা ৰাজীৱ ৰবি দাসৰ যুৱকৰ আত্মহননে জোকাৰিছে মানকাছৰৰ জাঙাল ভয়ানক এতিয়াও ৰাজ্যত অব্যাহত দালাল ৰাজ যিকোনো কামৰ বাবে দালালৰ সৈতে যোগাযোগ কৰাৰ পূৰ্বে ভালদৰে ভাবক নহলে বিপদত পৰিব আপুনি মানকাছৰৰ জাঙালত ৰাজীৱ ৰবি দাস নামৰ যুৱকজনে চাকৰিৰ বাবে দালালক ধন দি হেৰুৱালে সৰ্বস্ব উপায়হীন ৰাজীৱ ৰবি দাসে অৱশেষত ললে চৰম সিদ্ধান্ত হতাশ ৰাজীৱে অগ্নিসংযোগ কৰে নিজৰ দেহত উল্লেখ্য যে ৰাজীৱ ৰবি দাসে দীৰ্ঘদিনৰ পৰাই মানকাছৰৰ উন্নয়ন খণ্ডত চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল স্থায়ী চাকৰিৰ বাবে ৰাজীৱে দালালক দিছিল মোটা অংকৰ ধন লৈ চাকৰি স্থায়ী হোৱাৰ আশ্বাস দিছিল দালালে পৰৱৰ্তী সময়ত ৰাজীৱৰ সৈতে যোগাযোগ বন্ধ কৰে দালালে তাৰ পাছতে কোনোমতে পৰিয়াল পোহপাল দিয়া ৰাজীৱ ৰবি দাসে হতাশাত ভোগে বাৰম্বাৰ ৰাজীৱ ৰবি দাসে দালাল চক্ৰটোৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল যদিও বিফল হৈছিল অৱশেষত উপায়ন্তৰ হৈ বুধবাৰে আত্মহত্যাৰ পথ বাছি লয় ৰাজীৱ ৰবি দাসে পৰিয়ালৰ লোকে অগ্নিদগ্ধ ৰাজীৱ ৰবি দাসক চিকিৎসালয়লৈ নিয়ে যদিও মাজবাটতে মৃত্যু হয় আমি অ্যাম্বুলেন্স একটা তারপর ঠিকঠাক করি আমি জিএমসিএইচ হসপিটাল গুৱাহাটীলৈ প্ৰেৰণ কৰিলোঁ দুখজনক কথা হ'ল যে গুৱাহাটী নাপাওঁতেই আমি খবৰ পালোঁ যে সি মৃত্যুবৰণ কৰিছে খালি কৈ থাকে মোৰ চাকৰি হ'ব আজি হোৱা নাই সি কাকবা কোনোবা এটা দালাল চক্ৰক পইচা দিছে তাৰ নামটো সোমোৱাৰ কাৰণে কিবা এটা লিষ্টত কিন্তু সি গম পাইছে তাৰ নামটো সোমোৱা নাই তাৰপিছত এই এক মাহৰ পৰা মানে তাৰ মনটো ইমান বেয়া হৈ থাকে আমাৰ মাজৰ পৰা গুচি গ'ল মৃত্যুবৰণ কৰিলে তাৰপিছত আমি তাৰ ঘৰৰ পৰা মানে কিবা সূত্ৰে গম পাইছোঁ যে দালাল চক্ৰ 1.5 লাখ টকা না 2 লাখ টকা কিবা এটা দিছে এতিয়া প্ৰশ্ন উঠিছে ৰাজীৱ ৰবি দাসে ধন দিয়া দালাল চক্ৰটো কোন ৰাজীৱৰে কেনেকৈ যোগাযোগ হৈছিল দালালৰ এয়া মাত্ৰ এটা উদাহৰণহে এনে দালাল চক্ৰৰ কবলত পৰি বহুলোকে হেৰুৱাইছে সৰ্বস্ব হাত হিঙিমাৰীৰ পৰা হাছিনুৰ ইছলাম প্ৰাগ নিউজ